নমস্কাৰ। আজি মই আছোঁ গেলেকী বদ্ৰিদাস মূৰ্তি গেলেকী বালিকা বিদ্যালয়ত। এই বিদ্যালয়লৈ মই কেলৈ আহিছোঁ, কিয় আহিছোঁ আপোনালোকক ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। আজি কেইমাহমানৰ আগতে সঁফুৰা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু যি সঁফুৰাৰ বৃত্তি পৰীক্ষাত যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছিল সেইসকলক লৈ আজি এই সভাখনি অনুষ্ঠিত কৰা হৈছে। এই সভাত উপস্থিত থাকে বহু কেইখন বিদ্যালয়ৰ পৰা অহা ছাৰ বাইদেউসকল তথা শিক্ষক শিক্ষয়িত্ৰীসকল। সঁফুৰাৰ বৃত্তি পৰীক্ষা কেনেকৈ পতা হয়, কিয় পতা হয় তাৰ বিষয়ে প্ৰত্যেক ছাৰ বাইদেউসকলৰ পৰা মনৰ দুআষাৰ জানো আহক। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। মই যাওঁ, মোৰ লগত আপোনালোকো যাওঁ ব'লক। প্ৰেৰণ কৰি 6জন ছাত্ৰ ছাত্ৰীয়ে জলপানী পাইছে। সকলোৱে যে পাব লাগিব তেনেকুৱা কথাও নাই, কিন্তু সকলোৱে পালে আমাৰ ভাল লাগিলহেঁতেন। কিন্তু তোমালোক আজি যিসকল আহি ইয়াতে উপবিষ্ট হৈছাহি সকলোৱে যে একোখন মানপত্ৰ পাবলৈ সক্ষম হৈছা তাৰ বাবে আমি সঁচাকৈ গেলেকীবাসী হৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ তোমালোকে প্ৰথমবাৰৰ বাবে নহয়, গতিকে তেওঁলোকৰ সকলোৰে যিটো তোমালোকক উদগনি দিলে আৰু আমাৰ এই বৃত্তি পৰীক্ষাটোত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। পৰীক্ষাত আচলতে পাছ কৰিবই লাগিব তেনেকুৱা কোনো কথা নাই। পৰীক্ষাটোত আচলতে আমি বহি আমি তাত কি ধৰণৰ প্ৰশ্ন আহিছে আমি তাত যদি 10টাও কৰোঁ তেতিয়া সেইটোও আমাৰ জীৱনৰ কাৰণে এটা জ্ঞানটো আমাৰ সঞ্চয় হ'ব, হয়নে বাৰু? গতিকে আমাৰ ফেইল কৰিলেও আমি তাত আক্ষেপ কৰিব লগা নাই, পাছ কৰিলেতো ভাল কথা। গতিকে আশা ৰাখিছোঁ তোমালোক সমাজনা আৰু আদৰণীয় অনুষ্ঠানটো আগুৱাই নিবৰ কাৰণে অনুৰোধ জনালোঁ। সন্মানীয় সভাপতি মহোদয়, সন্মানীয় প্ৰশান্ত বৰঠাকুৰ ডাঙৰীয়া, সভাত উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় অভিভাৱকসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকল, আমি আজি সভাপতিৰ নিৰ্দেশক্ৰমে সম্বৰ্ধনা অনুষ্ঠানটো আগবঢ়াব বিচাৰিছোঁ। সৰ্বপ্ৰথমে মই সম্বৰ্ধনা জনাবৰ কাৰণে আজি সভাৰ সন্মানীয় সভাপতি, এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক শ্ৰী প্ৰশান্ত ৰাজকোঁৱৰ ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰীমতী লিনিমা গগৈ। প্ৰাক্তন লাইব্ৰেৰিয়ান আৰু বিশিষ্ট খেলুৱৈ, বৰ্তমান বিভিন্ন আন্তঃৰাষ্ট্ৰীয় নিয়োগক অনুৰোধ জনাইছোঁ। সন্মানীয় প্ৰশান্ত বৰঠাকুৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাওঁতে গগৈক মই অনুৰোধ জনাইছোঁ। শ্ৰীমতী জামিনী হাতীমূৰীয়াক মই অনুৰোধ জনাইছোঁ, তেখেতক এখন ফুলাম গামোচা। নামটো দীপ্তি বৰবৰা। আচলতে সুখ সেয়াই, যেতিয়া আমি কষ্ট কৰি যেতিয়া তাৰ ফলটো পাওঁ, সেই ফলটো পাওঁতে যেতিয়া আমি আনন্দ অনুভৱ কৰোঁ সেইটোৱে সুখ। বিভিন্ন প্ৰকাৰৰ সুখ থাকিব পাৰে, কিন্তু প্ৰকৃত সুখ সেইটোৱেই যেতিয়া কষ্টৰ মাজে ত্যাগৰ মাজেৰে যেতিয়া আমি কৃতকাৰ্যতা হওঁ, সফলতা হওঁ, এই সফলতাই আটাইতকৈ ধন্যবাদ তোমাক। যিটো বৃত্তি বুলি কোৱা হয় ন, সঁফুৰা বৃত্তিয়ে হওক বা অন্যান্য বৃত্তিয়ে হওক, আচলতে ছাত্ৰ ছাত্ৰীবিলাকক এটা অনুপ্ৰেৰণা দিয়ে আৰু এনেকুৱা ধৰণৰ বৃত্তিমূলক যিবিলাক পোৱা যায় সেইবিলাকে ছাত্ৰ ছাত্ৰী আগুৱাই যোৱাত বহুত সহায় কৰে আৰু এনেকুৱা হৈ থকাটো আমি বিচাৰোঁ, ভাল হয় ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত। আৰু এই যিটো সঁফুৰা বৃত্তি অনুষ্ঠান প্ৰতি বছৰে হৈ থাকক তাকে কামনা কৰিছোঁ। আৰু যিসকলে ইয়াৰ লগত জড়িত হৈ আছে তেখেতসকলকো অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ। নমস্কাৰ। আজি সঁফুৰা বৃত্তি পৰীক্ষা যি অনুষ্ঠান হৈছে, এই অনুষ্ঠানৰ আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ।
সঁফুৰা বৃত্তি আজি এটা আমাৰ খুব সুন্দৰ এটা অনুষ্ঠান হ'ল। সঁফুৰা বৃত্তি আমাৰ যিসকলে তাত স্থান পাইছিলে সেই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তেওঁলোকক আজি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিলে। খুব এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে আমাৰ নীলিমা গগৈ বাইদেউৰ নেতৃত্বত আৰু সদাশয় আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা বিশিষ্ট অতিথিবৃন্দৰ সহযোগত। আৰু তাত অংশগ্ৰহণৰ ক্ষেত্ৰত দেখিছোঁ অভিভাৱক তথা ছাত্ৰ ছাত্ৰী খুব সুন্দৰ হৈছে। দৰাচলতে তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে এনেধৰণৰ অনুষ্ঠানবোৰ কৰা খুবেই জৰুৰী। অকল অনুষ্ঠানটোত এই সঁফুৰা বৃত্তিত স্থানপ্ৰাপ্ত যিসকলে জলপানী পাবলৈ সক্ষম হৈছে তেওঁলোককে অকল বঁটা প্ৰদান অনুষ্ঠানতে সমাপ্ত নাৰাখি আন যিসকলে ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছিলে তেওঁলোককো যিহেতু এখন মানপত্ৰই তেওঁলোকক সম্বৰ্ধনা জনাইছে, নিশ্চয়কৈ তেওঁলোকৰ এই অনুষ্ঠানভাগে আগবাঢ়ি যাবলৈ পুনৰ এনেধৰণৰ অনুষ্ঠান বা বৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগাব বুলি অনুভৱ কৰিছোঁ। আচলতে এইটো সদৌ অসম ভিত্তিত এইটো সঁফুৰা বৃত্তি হৈয়ে থাকে। আজি বহু বছৰ আগৰ পৰাই সঁফুৰা বৃত্তিৰ বিষয়ে সকলোৱে জানেই এইটো মানে হৈ আছে। কিন্তু আমাৰ গেলেকী অঞ্চলত 2023-24 বৰ্ষত প্ৰথম শুভাৰম্ভণি বুলি ক'ব পাৰি মই জনাত, মানে যদি আগত হৈছিলেও নাজানো। খুব ভাল এটা অনুভৱ, যিহেতু আমাৰ ইয়াতে 222জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অন্তৰ্ভুক্ত হৈছিলে। তাৰে 60জন ছাত্ৰ ছাত্ৰীয়ে মানে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আদৰ্শপীঠ আমাৰ গেলেকী কুন্তি বাইদেউ আছে অধ্যক্ষা, তেখেতৰ নেতৃত্বত আহিছিলে কেইজনমান ছাত্ৰ ছাত্ৰী। তেওঁলোকৰো প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিছে। গেলেকী জাতীয় বিদ্যালয় চৰকাৰী বেচৰকাৰী মুঠতে আমাৰ গেলেকী অঞ্চলৰ সমূহ বিদ্যালয়ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে। আৰু তাৰ ভিতৰতে আজি 60জন ছাত্ৰ ছাত্ৰীক আমি ইয়াতে বঁটা প্ৰদান কৰা হ'ল আৰু 6জনে জলপানী পাবলৈ সক্ষম হৈছে। খুব এটা ভাল অনুভৱ, কাৰণ আমাৰ অনুষ্ঠান এটাত আমি আজি উপস্থিত হ'লোহি। আমাৰ ছাত্ৰ ছাত্ৰী যিটো গেলেকী অঞ্চলৰ সঁফুৰা বৃত্তি অনুষ্ঠানৰ এনেকুৱা বঁটা বিতৰণ মানে তেওঁলোকৰ মানপত্ৰসমূহ আৰু যিসকলে জলপানী পাবলৈ সক্ষম হ'ল তেখেতসকলক যি আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰি মানপত্ৰসমূহ প্ৰদান কৰিলে অনুষ্ঠানটিৰ উদ্যোক্তাসকলে, বিশেষকৈ নীলিমা শইকীয়াৰ নেতৃত্বত। গতিকেলৈ খুব ভাল লগা এটা অনুষ্ঠান হ'ল। আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতিজন যিসকল বিশিষ্ট ব্যক্তি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী আৰু লগতে শিক্ষা জগতৰ লগত জড়িত শিক্ষকবৃন্দ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহমূলক আৰু প্ৰেৰণা দিলে, তেনেধৰণৰ আমাৰ বিদ্যায়তনিক পৰীক্ষাসমূহৰ লগতে ছাত্ৰ ছাত্ৰী এনেধৰণৰ সঁফুৰা বৃত্তি বা তেনেধৰণৰ বৃত্তিমূলক পৰীক্ষাবিলাক দিবলৈ ছাত্ৰ ছাত্ৰীসকল উৎসাহ আৰু প্ৰেৰণা দিয়া হ'ল। আৰু অভিভাৱক সৈতে উপস্থিতি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট হৈছিল। আটাইলৈকে অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ধন্যবাদ বাইদেউ। আমাৰ বিদ্যালয়তে এই সঁফুৰা বৃত্তিটো অনুষ্ঠিত কৰিছিল আৰু অনুষ্ঠিত কৰাৰ পিছত যদি ফলাফল ওলালে, ফলাফল ওলোৱাৰ পিছত আমাৰ বিদ্যালয়তে আহি তেখেতলোকে যিসকলে স্থান পাবলৈ সক্ষম হ'ল আৰু ইয়াৰ পৰা জলপানী পালে, আজি তেখেতলোকে আহি ইয়াতে বঁটা বিতৰণী অনুষ্ঠানটো পতাত মই যথেষ্ট সুখী হৈছোঁ। নীলিমা গগৈ শইকীয়া আৰু প্ৰশান্ত বৰঠাকুৰ তেখেতলোকে যি কষ্ট কৰি আমাৰ গেলেকী অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ চিৰজীৱন ইয়াত বৰ্তি থাকক আৰু আমাৰ উঠি অহা প্ৰজন্মটোক এনেধৰণৰ আগুৱাই নি এখন আমাৰ অঞ্চলটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকে এখন মঞ্চ দিবলৈ সক্ষম হৈছে, এই মঞ্চখনে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব আৰু তেওঁলোকে নিজে বৌদ্ধিক দিশত আগুৱাই গৈ এজন সফল যি নাগৰিক হিচাপে সমাজত গঢ়ি তুলিব পাৰিব বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মোৰ ক'বলগীয়া দুআষাৰ সামৰিলোঁ। ধন্যবাদ ছাৰ। খুব ধুনীয়া এইটো এটা বিষয়, মানে আমাৰ গেলেকী অঞ্চলত নীলিমা গগৈয়ে সঁফুৰা বৃত্তি অনুষ্ঠিত কৰি আমাৰ ইয়াত যিসকল মানে ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলক উলিয়াই নিয়াৰ যি এটা পদক্ষেপ লৈছে, সেইটো এটা শলাগ ল'বলগীয়া পদক্ষেপ। আৰু এই পৰীক্ষাতে ভৱিষ্যতে এই যিসকল আমাৰ ছাত্ৰী আজি মানে পাৰদৰ্শিতা দেখুৱাইছে বা পুৰস্কাৰ লাভ কৰিছে, মাননি লাভ কৰিছে, তেওঁলোকে নিজাবগে এটা সকাহ লাভ কৰাৰ উপৰিও এই পৰীক্ষাতে ভৱিষ্যতে যিবিলাক এক্সাম হ'ব, সেই এক্সামবিলাকত এপ্ৰিল হ'বলৈ তেওঁলোকৰ মানে সুবিধা হ'ব। আৰু এনেকুৱা এটা অনুষ্ঠান কৰাটো গেলেকী অঞ্চলত হোৱাটো আমাৰ কাৰণে খুব সৌভাগ্য বিষয়। আৰু আমাৰ বিদ্যালয়খনত এই যে অনুষ্ঠানটো হ'ল আৰু পৰীক্ষাটো হ'ল, সেইটো আমাৰ কাৰণে এটা খুব ভাল বিষয়। আমি যিমান পাৰোঁ আমি সকলোৱে সহযোগিতা কৰিছোঁ এই অনুষ্ঠানটো সফল হওক।
আৰু লেলিমা গগৈৰ লগত মই একেলগে মানে পঢ়িছোঁ, এল পি স্কুল পঢ়িছোঁ, হাইস্কুল পঢ়িছোঁ, কলেজত পঢ়িছোঁ। তাই আগতে এনেকুৱা নাছিলে, কিন্তু এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গ'ল। তাই ইমান ধুনীয়াকৈ সমাজৰ কামবিলাক কৰিছে, এইটো মোৰ খুব ভাল লাগে। আৰু মই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, তাইক ভগৱানে সুস্বাস্থ্য দিয়ক আৰু যাতে গেলেকী অঞ্চলত তেনেকুৱা কাম কৰিব পাৰে, তাৰে কামনা কৰি মোৰ এই দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। বিশেষভাৱে আপোনালোকৰ এই যি অনুষ্ঠান পাতিছে, এই বঁটা বিতৰণী অনুষ্ঠানৰ লগত জড়িত যিসকল ব্যক্তি আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, অভিভাৱক অভিভাৱিকা আছে, আমাৰ পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ সঁচাকৈ তেওঁলোকৰ অৱদান এই ক্ষেত্ৰত বহুত বেছি। তেওঁলোকে যিহেতু আগবাঢ়ি আহিছে, এনেকুৱা এখন মঞ্চ দিবলৈ সক্ষম হৈছে বা এনেকুৱা এখন মঞ্চ তেওঁলোকে বেলেগৰ পৰা পাবলৈ সক্ষম হৈছে। এই অনুষ্ঠানবিলাকৰ জৰিয়তে কি হয়, আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, বৌদ্ধিক, মানসিক সকলোখিনি বিকাশ সাধন হয়। তেওঁলোকে ভৱিষ্যত প্ৰজন্মক এটা বাট দেখুৱাব পাৰে, যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। এই ক্ষেত্ৰত মই আপোনালোকলৈ মোৰ বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে এনেধৰণৰ অনুষ্ঠান আপোনালোকে পাতি যাব পাৰে। আমাৰ গেলেকী এই পিছপৰা অঞ্চলটোৰ পৰা বহু সংখ্যক ছাত্ৰ ছাত্ৰী তেনেকৈ ওলাই যাব পাৰে, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ বাইদেউ।